নমস্কাৰ আজি 16 সেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছোৰা গুৰুত্বপূৰ্ণ খবৰ শৃংখল চলিহাই এটা ডাঙৰ মন্তব্য কৰিছে আজি গৰজি উঠিছে শৃংখল চলিহা আশৰাফুল হুছেইন বাংলাদেশীৰ সৰ্দাৰ খিলঞ্জিয়াক আক্ৰমণ কৰিলে প্ৰতি আক্ৰমণৰ বাবে খাজু তাকক কেৱল সিমানেই নহয় খিলঞ্জিয়াক লৈ আন কেতবোৰ ডাঙৰ মন্তব্য কৰিছে শৃংখল চলিহাই বিধায়ক আশৰাফুল হুছেইনে উভতি ধৰিছে শৃংখল চলিহাই এটা বিগ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো আশৰাফুল হুছেইনক বাংলাদেশীৰ সৰ্দাৰ আখ্যা দিছে শৃংখল চলিহাই আশৰাফুল হুছেইনক বাংলাদেশীৰ সৰ্দাৰ আখ্যা দিছে শৃংখল চলিহাই আশৰাফুল হুছেইনক শিৱসাগৰলৈ অহাৰ আহ্বান শৃংখল চলিহাৰ শিৱসাগৰলৈ আহিলে আশৰাফুল হুছেইনক চেণ্ডেলৰ মালা পিন্ধোৱা হ'ব বুলি মন্তব্য শৃংখল চলিহাৰ খিলঞ্জিয়া মানুহক বাৰে বাৰে চ্যালেঞ্জ দি থাকিলে ভয়ংকৰ যুদ্ধ হ'ব বুলি মন্তব্য শৃংখলৰ খিলঞ্জিয়াক আক্ৰমণ কৰিলে প্ৰত্যাক্ৰমণৰ বাবে সাজু হ'ব এই যুঁজ খিলঞ্জিয়া আৰু বহিৰাগতৰ বিৰুদ্ধে হৈছে এই যুঁজ খিলঞ্জিয়াৰ বাবে আৰু বহিৰাগতৰ বিৰুদ্ধে হৈছে যদি এই যুঁজত কোনোবাই বাধা দিয়ে তেন্তে তাক খুধাই এৰা নহব এই মন্তব্য শৃংখল চলিহাৰ বিধায়ক আশৰাফুল হুছেইনক এইদৰে উভতি ধৰিছে শৃংখল চলিহাই খন্দিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে এডিআৰই পৰীক্ষাক লৈ ডাঙৰ খবৰ আছে কিয়নো কালি হৈ যোৱা এডিআৰই পৰীক্ষাক এগৰাকী যুৱতীয়ে যে অভিযোগ উত্থাপন কৰিছে সামাজিক মাধ্যমত ভিডিঅ' দি যি অভিযোগ উত্থাপন কৰিছে তাক লৈ আজি হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এটা ফেসবুক পোস্ট কৰিছে ফেসবুক পোস্টত হিমন্ত বিশ্ব শৰ্মাই কি লিখিছে সেয়া আমি দেখুৱাৰ যত্ন কৰিম এবাৰ জনাই আছো ব্ৰেকিং নিউজ ডাঙৰ খবৰ মহিলা প্ৰাৰ্থীক তালাচি কৰিবলৈ গঠন কৰা হ'ব এতিয়াৰ পৰা এছঅপি আগন্তুক যি পৰীক্ষা আছে 29 তাৰিখৰ পৰীক্ষাক লৈ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই আৰু নতুন এছঅপি জাৰি কৰা হৈছে মহিলা প্ৰাৰ্থীক তালাচি লৈ মহিলা প্ৰাৰ্থীক তালাচি কৰিবলৈ গঠন কৰা হ'ব এছঅপি পৰৱৰ্তী পৰীক্ষাৰ পূৰ্বে তৈয়াৰ কৰা হ'ব এছঅপি মহিলা প্ৰাৰ্থীয়ে তালাচি সংঘটিত ঘটনাৰ তদন্ত নিৰ্দেশ দিছে ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে হিমন্ত বিশ্ব শৰ্মাই কি লিখিছে সেয়া এই মুহূৰ্তত দেখুৱাবলৈ যত্ন কৰিছো এছাওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেসবুকৰ জৰিয়তে লিখিছে যে কালি যুৱক যুৱতীসকলে খুব আশাৰে ৰৈ থকা এডিআৰইৰ প্ৰথমটি পৰীক্ষা সফলতাৰে অনুষ্ঠিত কৰা হৈছে ইয়াৰ মাজত এটা অতি স্পৰ্শকাতৰ অভিযোগ উত্থাপন হৈছে নলবাৰীৰ এটি পৰীক্ষা কেন্দ্ৰত এগৰাকী ছাত্ৰীয়ে প্ৰৱেশ কৰাৰ পূৰ্বে এগৰাকী মহিলা কনিষ্ঠ বলে নলবাৰীৰ এটা পৰীক্ষা কেন্দ্ৰত এগৰাকী ছাত্ৰীয়ে প্ৰৱেশ কৰাৰ পূৰ্বে এগৰাকী মহিলা কনিষ্ঠ বলে ছাত্ৰীগৰাকীৰ ব্যক্তিগত অংশত তালাচি চলোৱাৰ অভিযোগ উত্থাপন হৈছে বিষয়টো চিন্তনীয় আৰু সেইবাবেই এই ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ সৈতে কথা পাতি সমগ্ৰ ঘটনাটিৰ তদন্ত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছো মোৰ তথা এখন সমাজৰ বাবে আমাৰ মাতৃ ভগ্নীসকলৰ মৰ্যাদা আৰু সন্মান সৰ্বোচ্চ গুৰুত্বপূৰ্ণ উত্তৰ লখিমপুৰত সংঘটিত আন এটি ঘটনাৰ বিষয়ে মোক অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে অৱগত কৰালে য'ত এগৰাকী ছাত্ৰীৰ কাপোৰৰ ভিতৰৰ পৰা নকল উদ্ধাৰ কৰা হৈছে আপোনালোকৰ অৱগত যে আমি উচ্চতম পৰ্যায়ৰ নিকা আৰু স্বচ্ছতাৰে এডিআৰই পৰীক্ষা অনুষ্ঠিত কৰিবলৈ 100% প্ৰয়াস কৰিছো এই বিষয়ত আমি কোনো কাৰণতে আপোচ কৰা নাই একে সময়তে আমাৰ মহিলা প্ৰাৰ্থীসকলৰ স্বাধীনতা আৰু মৰ্যাদা সকলো সময়তে ৰক্ষা কৰাৰ বাবে আমি দায়বদ্ধ গতিকে পৰৱৰ্তী পৰ্যায়ৰ পৰীক্ষাসমূহৰ পূৰ্বে মহিলা প্ৰাৰ্থীক তালাচি চলোৱাৰ সন্দৰ্ভত মহামান্য আদালতে আগবঢ়োৱা প্ৰাসংগিক ৰায় আৰু মহিলা আয়োগৰ পৰা অহা নিৰ্দেশনাৰ প্ৰতি লক্ষ্য ৰাখি এক সঠিক এছঅপি প্ৰস্তুত কৰা হ'ব বুলি ফেসবুক পোষ্টৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছে আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে আজি শেখ নবী হজৰত মহম্মদৰ জন্মদিন প্ৰিয় নবীৰ জন্মদিনটো ঈদ মিলাদ উন নবী হিচাপে
পালন কৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে। অসমৰো বিভিন্ন প্ৰান্তত পালন কৰা হৈছে মিলাদুন নবী। শ শ লোকে উলিয়াইছে আজিৰ দিনটোত মিলাদুন নবী উপলক্ষে শোভাযাত্ৰা। ৰাজ্যবাসীৰ কাৰণে আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিব লাখ লাখ মুছলমান। এটা বিগ আপডেট, ডাঙৰ খবৰ, ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিব লাখ লাখ মুছলমান। জিলাই জিলাই হিমন্ত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। এটা ডাঙৰ খবৰ, ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। হুংকাৰ প্ৰদান কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একপক্ষীয়ভাৱে নিৰ্দিষ্ট এটা সম্প্ৰদায়ক টাৰ্গেট কৰি নিক্ষেপ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে বুলি অভিযোগ উত্থাপন হৈছে। অসমত আইন দুই ধৰণে চলিছে, বিজেপি দলৰ কাৰণে এটা আৰু আন এটা হৈছে সাধাৰণ জনসাধাৰণৰ কাৰণে। আমি কিবা কথা ক'লে আৰক্ষী আইনী ব্যৱস্থা গ্ৰহণ কৰে, কিন্তু বিজেপি নেতা হিন্দুত্ববাদী নেতাই কিবা ক'লে আৰক্ষী একো ব্যৱস্থা গ্ৰহণ নকৰে। শৃংখল চলিহাই আইন হাতত তুলি লোৱাৰ কথা ক'লে, কিন্তু আৰক্ষীয়ে কোনো ব্যৱস্থা লোৱা নাই। শৃংখল চলিহা কোম্পানীক চলাই আছে হিমন্ত বিশ্ব শৰ্মাই। আমি উচ্ছেদৰ বিৰোধিতা কৰা নাই, আমি উচ্ছেদিত লোকৰ সংস্থাপনৰ কথাহে কৈছো। আমি উচ্ছেদৰ বিৰোধিতা কৰা নাই, আমি উচ্ছেদিত লোকৰ সংস্থাপনৰ কথাহে কৈছো। খুৰাপুৰৰ কচুতলিত আৰক্ষীৰ গুলীত নিহতৰ পৰিয়ালক 10 লাখ টকাকৈ আৰ্থিক সাহায্য দিয়ক, সংস্থাপনৰ ব্যৱস্থা কৰাওক এইখন হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে। কোনাপুৰৰ কচুতলিত নিহত আৰক্ষীৰ গুলীত নিহত পৰিয়ালক সাহায্য দিয়ক দাবী জনাইছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা আবু বক্কৰ ছিদ্দিকে। আন এক ব্ৰেকিং নিউজ, ডাঙৰ খবৰ হৈছে এবাৰ লকআপৰ ভিতৰত আছে সুমি বৰা। কেইবাদিন হৈ গ'ল লকআপৰ ভিতৰত আবদ্ধ হৈ আছে সুমি বৰা, কিন্তু লকআপৰ ভিতৰতেই হোটেলৰ মছলাযুক্ত খাদ্য খাই হঠাৎ অসুস্থ হৈ পৰিছে সুমি। ততাতৈয়াকৈ AMCHত লৈ যোৱা হৈছে সুমি বৰাক। সেই সন্দৰ্ভত খবৰ জনোৱাৰ চেষ্টা কৰিছো। লকআপত হোটেলৰ খাদ্য খাই অসুস্থ হৈ পৰিছে সুমি বৰা। মাজনিশাই সুমিক চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে AMCHলৈ। ডাঙৰ খবৰ এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো। সুমিৰ লগতে তাৰ্কিক আৰু অম্লান বৰাও অসুস্থ হৈ পৰাৰ খবৰ পোৱা গৈছে। অত্যাধিক মছলাযুক্ত খাদ্য খোৱাৰ বাবেই অসুস্থ হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। মাজনিশা প্ৰায় 1:20 বজাত AMCHত ভৰ্তি কৰোৱা হৈছে তিনিওকে। স্বাস্থ্য পৰীক্ষাৰ অন্তত নিশাই পুনৰ অনা হৈছে আৰক্ষীৰ জিম্মালৈ। স্বাস্থ্য পৰীক্ষাৰ অন্তত পুনৰ আৰক্ষীৰ জিম্মালৈ লৈ অনা হৈছে সুমি তাৰ্কিকক। আজি সুমি তাৰ্কিকৰ আৰক্ষীৰ জিম্মাত থকা চতুৰ্থটো দিন। 4 দিন পাৰ কৰিছে সুমিয়ে। CIDৰ অধীক্ষক সুধাকৰ সিংহ তদন্তকাৰী আৰক্ষীৰ মাৰাথন জেৰা। তিক্ত অভিজ্ঞতাৰে লকআপত উজাগৰি নিশা পাৰ কৰিছে সুমি বৰাই। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে পুনৰ আন এক নিৰ্লজ্জ ঘটনা সংঘটিত হৈছে। বিবাহিত মহিলাৰ সৈতে জঘন্য কাণ্ড কৰিছে মুস্তাক আলী আৰু মহম্মদ শ্বেখ নামৰ দুগৰাকী লম্পটে। এটা বিগ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। বিবাহিত মহিলাৰ সৈতে কুকাণ্ড মুস্তাক আৰু মহম্মদ শ্বেখৰ। ই ৰিস্কাৰে মহিলাগৰাকীক লৈ যোৱা হৈছে প্ৰথমে চাহ বাগানৰ ভিতৰলৈ, আৰু তাৰ পিছতে চাহ বাগানতেই লম্পট মুস্তাক আৰু মহম্মদে মহিলাৰ সৈতে জঘন্য কাণ্ডত লিপ্ত হৈছিল। ই ৰিস্কাখনৰ চালক আছিল লম্পট মুস্তাক আলী। সমগ্ৰ কুকাণ্ডৰ ভিডিঅ' কৰিছিল সহযোগী মহম্মদ শ্বেখে। ভিডিঅ' ভাইৰেল কৰাৰ ভাবুকিৰে মহিলাগৰাকী কৰিছিল ব্লেকমেইল। আৰু গোলকগঞ্জত সংঘটিত হৈছে ৰাজ্য কঁপাই যোৱা এই ভয়ংকৰ ঘটনা। ৰাজ্যবাসীৰ কাৰণে আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে কাইলৈ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। মনীষ সিসোদিয়া হ'ব নেকি দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী? আৰু কাইলৈ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।
আন এটা ডাঙৰ খবৰ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো পাণ তামোল পাণ গামোচাৰে আদৰিব লাগিব মিয়াক তেতিয়াহে উজনিলৈ যাব মিয়া কোনে এইদৰে মন্তব্য কৰিছে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো গামোচা তামোল পাণৰ বটাৰে উজনিলৈ আদৰিব লাগিব মিয়াক তামোল পাণৰ বটাৰে আদৰিলেহে উজনিলৈ কাম কৰিব যাব মিয়া উজনিৰ খিলঞ্জীয়াক মিয়াক সন্মান সহকাৰে আদৰিবলৈ আহ্বান এবাৰ উজনিৰ খিলঞ্জীয়াক সন্মান সহকাৰে আদৰিবলৈ আহ্বান জনোৱা হৈছে বিধায়ক আশৰাফুল হুছেইনে মিয়াৰ নিৰাপত্তাক লৈ কৰিছে ডাঙৰ মন্তব্য বিধায়ক আশৰাফুল হুছেইনে মিয়াৰ নিৰাপত্তাক লৈ কৰিছে এই ডাঙৰ মন্তব্য কি সাহসত মিয়াই উজনিলৈ কাম কৰিবলৈ যাব গামোচাৰে আদৰিলেহে মিয়াই উজনিলৈ শ্ৰম দান কৰিবলৈ যাব শৃংখল চলিহাক লৈ ডাঙৰ মন্তব্য কৰিছে আশৰাফুল হুছেইনে মুখ্যমন্ত্ৰীয়ে শৃংখল চলিহাক একো কৰিব নোৱাৰে গামোচা তামোল পাণৰ বটাৰে উজনিলৈ আদৰিবলৈ যাব লাগিব মিয়া বুলি মন্তব্য কৰিছে